যে আমি টাই আহোম জনগোষ্ঠীয়ে বিশেষভাৱে টাই আহোম জনগোষ্ঠীয়ে টাইপা ডিব্ৰুগড়ত অহা 1 নৱেম্বৰ তাৰিখে আমি বিশাল যুৱ সমাজলৈ কাৰ্যসূচী লৈছোঁ জনজাতিকৰণৰ কাৰণে। আৰু এই জনজাতিকৰণৰ কাৰণে আমি আজিয়ে নহয়, আমি এই বছৰৰ প্ৰথম 4 জানুৱাৰী তাৰিখেই দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰিছোঁ। আৰু দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰাৰ পৰাই আমি এই বছৰটো গোটেই কাৰ্যসূচীবিলাক আমি জনজাতিকৰণৰ আন্দোলনে আমি কৰি আহিছোঁ। আৰু এই প্ৰেক্ষাপটত আমি 1 তাৰিখে ডিব্ৰুগড়ত, 2 তাৰিখে আমি নাহৰকটীয়াত আৰু 3 তাৰিখে মৰাণত ডিব্ৰুগড় জিলাত আমি কাৰ্যসূচী লৈছোঁ। আৰু সেইমৰ্মে আমি এটা কথা আমি ইতিমধ্যে বাৰে বাৰে কৈ আহিছে যে আদিত্য খাকলৈ ডাঙৰীয়াই বাৰে বাৰে কৈ আহিছে যে আহোম জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱা বা 2-এটা জনগোষ্ঠীৰ কাৰণে আপত্তি নাই। তো তেনেকুৱা মন্তব্য তেখেতে কি ধৰণে দিয়ে, কি কাৰণে দিয়ে আমি নাজানো। যে তেখেতক আমি এটা সকীয়াই দিব বিচাৰিছোঁ। তেখেতে বাৰে বাৰে ইলেকশ্যন অহাৰ সময়তেই বা আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আন্দোলন যেতিয়া মুখী হয় বা আমি আহোম জনগোষ্ঠীয়ে যেতিয়া আন্দোলন কৰা মুখী হওঁ তেতিয়াই তেখেতে এনেকুৱা ধৰণৰ মন্তব্য দিবলৈ চেষ্টা কৰে, যি মন্তব্যই আমাক কিন্তু বহুত আঘাত আনে। আৰু গতিকেলৈ আমি নাভাবোঁ যে তেখেতৰ মনত এইটো কাৰণে আঘাত লাগে, আমি ককাই ভাই বুলি ভাবোঁ কাৰণে আমাৰ আঘাত লাগে। কিন্তু আমি এইটো নাভাবোঁ যে ভাৰত চৰকাৰ এখন সংবিধান আছে, এই সংবিধানত যদি কাৰোবাৰ কাইটিয়া আছে, যদি কোনোবাই পাবলগীয়া সঁচাকৈ কাইটিয়া আছে, তেনেহ'লে সি জনজাতিকৰণ পাব লাগে। আৰু RGI আছে, অসম বিধানসভা আছে, ৰাজ্যসভা আছে, লোকসভা আছে, তাতো তেনেকুৱা ধৰণৰ কোনো কথা নাই যি কথাত যে জনজাতিকৰণ পাব নালাগে বা জনজাতিকৰণ যাৰ প্ৰাপ্য অধিকাৰ আছে, যাৰ যোনে পোৱাৰ যি ক্ষমতা আছে তেখেতলোকক নিদিয়া কোনো তেনেকুৱা কথা নাই। তো গতিকেলৈ আমি এই কথাৰ পৰা তেখেতক বাৰে বাৰে বিৰত থাকিবলৈ আমি আগতেও কৈছোঁ, এতিয়াও কৈছোঁ। আৰু সেইদিনা আহি তেওঁ এটা কথা কৈছে যে বোলে এয়া আমি দেখিছোঁ যে আহোম জনগোষ্ঠীয়ে বৰ্বৰতা বা অন্য জনগোষ্ঠীয়ে যে বৰ্বৰতাৰে কথা কৈছে যে আমাৰ ট্ৰাইবেল হ'লে যে আমাৰ কি অৱস্থা হ'ব, তেখেতলোকে ডমিনেট কৰিব। গতিকেলৈ তেখেতলোকে এনেকুৱা ধৰণৰকৈ আমাক খজুলি কৰাই, তেওঁক খজুলি কৰাই উঠাই থাকে যে তোমালোকে কিবা এটা কোৱা। তুমি যদি বাৰে বাৰে আমাক খজুৱাই থাকিবা, আমি নিশ্চয় যেতিয়া এটা কিবা কৰি থাকোঁ বা কলমডালে যেতিয়া লিখি থকা হয়, মৌ এজনীয়ে যেতিয়া কামুৰি দিয়ে আমি ঘূৰি পেলাই চাম যে কিহে কামুৰিছে, ক'ত কামুৰিছে। গতিকেলৈ এই কথাবিলাক তুমি কৰি থাকিবা, তুমি আমাক খুচি থাকিবা আৰু আমি একো নকওঁ, আমি মনে মনে নীৰৱে চাই ৰৈ থাকিম, তেনেকুৱা কথা নহয়। তোমাক বাৰে বাৰে আগতেও সকীয়াই দিছোঁ, কিন্তু এই কথাটোত বাৰে বাৰে তোমাক সকীয়াই দিয়াৰ পিছতো তুমি ক্ষান্ত হৈ ৰখা নাই। সেই গতিকেলৈ আমি স্পষ্টভাৱে তোমাক ক'ব বিচাৰোঁ যে আমাৰ আন্দোলনমুখী আমাৰ কাৰ্যসূচী আমাৰ চলি থাকিব। আৰু তোমাক আমি এই কথাৰ পৰা বিৰত থাকিবলৈ কৈছোঁ। আমি আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, যদি বিৰত নাথাকা তেনেহ'লে কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব, এই কথা কিন্তু আমি কৈছোঁ। আৰু তোমাক ক'ৰবাত কেতিয়াবা আমাৰ জনগোষ্ঠীৰ ল'ৰাই কৈছেও এই কথাখিনি, পুনৰবাৰ হোৱাবাৰ মই বিচৰা নাই আদিত্য খাকলৈ ডাঙৰীয়া, এই কথাখিনি কিন্তু স্পষ্টভাৱে কৈছোঁ। 2টা জনগোষ্ঠীক দিব, 3টা জনগোষ্ঠীক নিদিব, তুমি কোন ক'ব কাৰণে? RGI কি ক'ব? ভাৰত চৰকাৰ RGI কি ক'ব? ডিপাৰ্টমেণ্টে সি কি ক'ব? তেওঁলোকে কি ক'ব? অসম বিধানসভাই কি ক'ব? লোকসভাই কি ক'ব? ৰাজ্যসভাই কি ক'ব? তাৰ ওপৰতে আমি ব্যৱস্থা কৰিম। গতিকে তোমালোকক সুধি আমাক জনজাতিকৰণ দিব, তোমালোকক সুধিব লাগিব আমাক জনজাতিকৰণ দিবৰ কাৰণে, এই কথা আমি কিন্তু নুই নকৰোঁ বা বিশ্বাস নকৰোঁ তোমাক সুধিকে দিব লাগিব বুলি। আৰু তোমাৰ নিচিনা মানুহক সুধি দিব লাগিব বুলি আমি আশা নকৰোঁ। আমি অসম বিধানসভাখন সুৰক্ষিত হ'বৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰিছোঁ। আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আমি সুৰক্ষিত, অসম বিধানসভাখন সুৰক্ষিত হ'বৰ কাৰণে কৈ আছোঁ। আমি অকল 3rd গ্ৰেড 4th গ্ৰেড চাকৰিকেইটাৰ পঢ়াৰ শিক্ষাৰ ক্ষেত্ৰত আমি এই অকল পাৰ্চেণ্টেজ ক্ষেত্ৰত আমি এই কথাখিনি কৈ থকা নাই। আমি বাৰে বাৰে কৈ অহা ক্ষেত্ৰতো আপুনি যদি বুজা নাই তেনেহ'লে আপুনিতো বহুত খোজ আপোনালোকে কৰিলে, আপোনাৰ BTR কৰিলে, BTAD কৰিলে, আপোনালোকক লাগে কি আৰু? আপোনালোকে বহুত খোজ কৰিলে, আমাৰ কিন্তু আমি কৰিবলগীয়া বহুত আছে। আপোনালোকে কৰাৰ পিছতো আপোনালোকে ক্ষান্ত থাকে, আপোনালোকক আৰু লাগে। আপোনালোকক অকল প্ৰশাসনৰ বাহিৰে আৰু কি লাগে? প্ৰশাসন পালেতো এখন ৰাজ্য আপোনালোকে ঘোষণা কৰিব, প্ৰশাসনটো পালে, তাৰ বাহিৰেতো আপোনালোকক একো নালাগে। আপোনালোকে তাৰপিছতো আপোনালোকে শান্তি নাথাকে, আপোনালোকক আৰু লাগে। অৰ্থটো আপোনালোকৰ ডাইৰেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে, তাৰপিছতো আপোনালোকক লাগে। আমাৰ গাঁওবিলাকত আপুনি আহক, মই আপোনালোকৰ গাঁওবিলাকলৈ যাওঁ, আমাৰ লগত একেলগে ঘূৰি আমাৰ গাঁওবিলাক চাওক, আমাৰ মানুহবিলাক কি অৱস্থাত আছে, আমাৰ মানুহবিলাক কি ধৰণেকে বসবাস কৰি জীয়াই আছে, আৰু আপোনালোকৰ লগত মই যাওঁ কি ধৰণেকে বসবাস কৰি আছে। আপুনি কৈছে আমাৰ IPS আছে, IS আছে। আমাৰ যদি 10,000 মানুহ আছে, আপোনাৰ যদি 2,000 মানুহ আছে, আমাৰ 10,000 মানুহত 2টাই যদি পাইছে, আপোনাৰ 2,000 মানুহত এটাইতো পাইছে।
আমাতকৈ আপোনালোকৰ শিক্ষিত নিবনুৱা আজি তাৰিখত বেছি আমাতকৈ আজি তাৰিখত IAS SCS PSC আপোনালোকৰ বেছি আজি তাৰিখত আপোনালোকৰ ডক্টৰেট ডিগ্ৰী আপোনালোকৰ বেছি আজি তাৰিখত আপোনালোকৰ MBBS হওক ইঞ্জিনিয়াৰিঙে হওক ITI হওক অন্যান্য ধৰণৰ আপোনালোকৰ সকলো আমাতকৈ আজি তাৰিখত বেছি গতিকে তাৰ পিছতো আপোনালোকে চিঞৰি আছে আমাৰ জনসংখ্যা বেছি হ'লেও কিন্তু আজি তাৰিখত আপোনালোকে বেছি আগতে আছিলে আমি নহয় নকওঁ আগতে আছিলে গোহাঁই বৰগোহাঁই অফিচাৰবিলাক আছিলে আজি তাৰিখত আপোনাৰ কোনটো অফিচত কেইটা আহোম মানুহ আছে আপুনি দেখাই দিব পাৰিব নেকি আপোনালোকৰ মানুহ ট্ৰাইবেল মানুহে আমি কিন্তু বেছি দেখা পাওঁ গতিকে আপোনালোকে এই কথাৰ পৰা বিৰত থকা নহ'লে কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব আপোনালোকক বাৰে বাৰে কৈ আহিছিলোঁ এই কথা কিন্তু আপোনাক আজি তাৰিখতো আমি কৈছোঁ আৰু গতিকে আমি আমাৰ ডিব্ৰুগড়বাসী আহোম ৰাইজক আমি সকলোকে আমি সমবেত হ'বলৈ কৈছোঁ আৰু এটা গৰ্জন হ'ব আমাক বৰবৰুৱা মৈদামৰ পৰা কৈ আছে আমাক লাংকুৰ দেওশালৰ পৰা কৈছে আমাক আজি চুকাফা মৈদামৰ পৰা কৈ আছে আমি আন্দোলন কৰিব লাগিব আমি জনগাঁথনিত আমি কাম কৰিব লাগিব এই কথাখিনি আমাক কিন্তু কৈ আছে আমি গঢ়া অসমখনক আমি অধিকাৰ আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিবৰ কাৰণে আপোনালোকে কোন এই কথাখিনি আমি বাৰে বাৰে কৈ আহিছোঁ আমি গঢ়া অসমখনক আমাৰ প্ৰাপ্য আমাৰ অধিকাৰৰ পৰা আপোনালোকে বঞ্চিত কৰিব নোৱাৰিব এই কথাখিনি কিন্তু স্পষ্ট